নগাঁৱত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। নগাঁও চহৰৰ খাগৰিজান দলঙৰ তলত এটা মোনাত উদ্ধাৰ নৱজাতকৰ মৃতদেহটো। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। কোনো পাষাণ হৃদয়ৰ লোকে নিজৰ অপকৰ্মৰ কথা লোকচক্ষুৰ পৰা আঁতৰ কৰিবলৈ এই নৱজাতকক দলিয়াই থৈ যোৱাৰ সন্দেহ উপস্থিত ৰাইজৰ। ঘটনাটো কি হৈছে মানে মই মাছবজাৰত কাম কৰোঁ। মাছবজাৰৰ পৰা এতিয়া গৈ আছোঁ। মাছবজাৰৰ পৰা গৈ আছোঁ যাওঁতে টমটমত চাইছোঁ ইমান কিনি ভিৰ হৈ আছে। পিছত মানুহে কৈ আছে ল'ৰা ইয়াৰ ছোৱালী এটা পৰি আছে। পিছতে মই কৈছোঁ চাওঁ তলত চাইছোঁ ইমান এটা সৰু বাচ্চা ল'ৰা ছোৱালী কোনোবাই পেলাই থৈ গৈছে। এতিয়া নাজানো নাজানো ক'ৰ পৰা পেলাই থৈ গৈছে। সৰু কেঁচুৱা সৰু কেঁচুৱা উঠাই দিছোঁ, ময়ে উঠাই দিছোঁ এইখিনিৰ পৰা। মই দেখাই দিওঁ আহক, অকণমান কেমেৰাটো ইফালে দেখাই দিওঁ। তলত কাছাৰত মানে পেলাই থৈ দিছিলে। মোৰ নাম হ'ল ছবিকুল ইছলাম। এই জাগাটোৰ নাম খাগৰিজান কলেজ। খাগৰিজান কলেজ মানে মই ঘৰত গৈ আছোঁ, মানে ইমান গাল মানুহ চাইছোঁ যে মানে মই ভাবিছোঁ কি হ'ল পতককে। মই ভাবিছোঁ অকণ মই নামি চাওঁ, চাইছোঁ ল'ৰা এটা পৰি আছে। মই ভাবিছোঁ অকণ পুলিচক হেল্প কৰি দিওঁ। মই পুলিচক দি দিছোঁ চব। পুলিচ আহিছে, মই পুলিচক ধুনীয়াকৈ দেখাই মই ফটো মাৰি ৰাখি দিছোঁ। ফটো মাৰি তাৰ পৰা উঠাই পুলিচক দি দিছোঁ।